নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জোৰাবাট হয় গুৱাহাটীলৈ নাহিব কিয়নো জোৰাবাটত এতিয়া ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে যাৰ বাবে স্তব্ধ হৈ পৰিছে বহুকেইখন যান-বাহন আৰু জোৰাবাট হয় যদি আপুনি ভাবিছে উজনি অসমলৈ যাম বা জোৰাবাট হয় যদি আপুনি ভাবিছে যে গুৱাহাটীলৈ আহিম তেতিয়া হলে হেয়া ভুল ধাৰণা কিয়নো জোৰাবাটত এতিয়া বানপানীৰ ভয়ংকৰ যেটো সৃষ্টি হৈছে বানপানী আৰু এক আঠু এক বুকু পানী দেখিবলৈ পোৱা গৈছে জোৰাবাটত সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত জোৰাবাটত ভয়ংকৰ বানৰ সৃষ্টি হৈছে এজাক বৰষুণতে স্তব্ধ হৈ পৰিছে উজনিৰ যাতায়াত ব্যৱস্থা আৰু উজনিলৈ যোৱা যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছে জোৰাবাটৰ বানত উটি গল বিলাসী বাহন উটি গৈছে জোৰাবাটৰ বানত জোৰাবাটত ভয়ংকৰ বান মেঘালয়ৰ পানীয়ে বুৰালে 27 আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথ উৰণ খেতুৰ তলত সাগৰ সদৃশ পৰিবেশ দেখিবলৈ পোৱা গৈছে উৰণ খেতুৰ তলত এবাৰ সাগৰ সদৃশ পৰিবেশ দেখিবলৈ পোৱা গৈছে মেঘালয়ৰ ৰঙা পানী সোমাইছে মহানগৰীত এবাৰ মহানগৰীত আমি দেখুৱাইছো কিছু দৃশ্য আৰু উৰণ খেতুৰ তলৰ এয়া দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো কিদৰে জোৰাবাটত বানপানীৰ সৃষ্টি হৈছে ভয়ংকৰ বানত বুৰগল সমগ্ৰ গুৱাহাটী মহানগৰ আৰু গুৱাহাটী মহানগৰীৰ আমি এতিয়া দৃশ্য দেখুৱাইছো কেইবাখনো বাহন এতিয়া উটি গৈছে এনেদৰে বানত জোৰাবাটত কৃত্ৰিম বানৰ যেটো সমস্যা আৰু এই সমস্যা কেতিয়া সমাধান হ'ব যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিলে যে অতি শীঘ্ৰে গুৱাহাটী বানমুক্ত হ'ব কিন্তু সেই আশাই হৈ থাকিব নেকি গুৱাহাটী মহানগৰবাসীৰ বাবে কিয়নো জোৰাবাটত এই বান কেতিয়াও শেষ নহয় যেটো জোৰাবাটৰ বান কোনেও শেষ কৰিব পৰা নাই আৰু এই ভয়ংকৰ বানৰ বাবে এতিয়া উজনিলৈ যাতায়াতৰ ব্যৱস্থাত ভয়ংকৰ যেটো এতিয়া বিঘনি দেখিবলৈ পোৱা গৈছে কিয়নো জোৰাবাটৰ বানত উটি গৈছে বহুকেইখন বাহন মেঘালয়ৰ পানীয়ে বুৰালে 27 নং আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আপুনি যদি ভাবিছে গুৱাহাটীলৈ যাম জোৰাবাট হয় বা গুৱাহাটীৰ পৰা উজনি অসমলৈ যাম জোৰাবাট হয় তেন্তে আপুনি নাযাব কিয়নো এয়া বান আৰু এই বানৰ ফলতে এতিয়া জোৰাবাটত ভয়ংকৰ যানজঁটৰ সৃষ্টি হৈছে জোৰাবাটতে নহয় কেৱল গুৱাহাটী মহানগৰীৰ চৌপাশে এতিয়া বানৰ সৃষ্টি হৈছে ভয়ংকৰ বানত বুৰগল পুনৰ এবাৰ ৰাজ্য আৰু পুনৰ এবাৰ মহানগৰীত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বানত পুনৰ এবাৰ গুৱাহাটী মহানগৰী আৰু গুৱাহাটী মহানগৰী হৈ পৰিল এতিয়া পুনৰ এবাৰ মহাসাগৰ গুৱাহাটী মহানগৰীত পুনৰ বানৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী এজাক বৰষুণত সাগৰ সদৃশ পৰিবেশ সাগৰ হৈ পৰিছে সমগ্ৰ গুৱাহাটী মহানগৰী যি মহানগৰীক বানমুক্ত কৰাৰ সপোন দেখিছে চৰকাৰে হেয়া সপোনে হৈ থাকিব নেকি কিয়নো পুনৰ এবাৰ কৃত্ৰিম বানত জুৰুলা হৈ পৰিছে গুৱাহাটী মহানগৰবাসী পুৱাই অহা বৰষুণ জাকৰ ফলত জলমগ্ন হৈ পৰিছে মহানগৰীৰ বিভিন্ন প্ৰাণ এজাক বৰষুণ দিলেই এনেদৰে এতিয়া মহানগৰীৰ অৱস্থা দেখিবলৈ পোৱা যায় যেটো হঠাতে পোৱা পৰিবেশ সলনি হৈ পৰিছে গুৱাহাটী মহানগৰীৰ আৰু গুৱাহাটীৰ জোৰাবাট চানমাৰী অনিলনগৰ নবীননগৰ কাহিলিপাৰা হাতীগাঁওকে ধৰি বিভিন্ন স্থানত এই পৰ্যন্ত পানীৰে উপচি পৰিছে পুৱাৰে পৰা অহা নেৰানেপেৰা বৰষুণ যাকে সমস্যাত পেলাইছে মহানগৰবাসীক বৃহস্পতিবাৰে দিয়া এই বৰষুণতে দুৰ্দশা ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মস্থলীলৈ ওলাই অহা লোকসকল